ভাৰতীয় ৰেল বিভাগত চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাত নিবনুৱা যুৱক যুৱতীৰ পৰা লাখ লাখ টকা আত্মসাত কৰা ৰূপজ্যোতি বৰা ওৰফে জিন্তি কাটক আৰক্ষীৰ তেজপুৰৰ একাংশ মহিলা আৰু ভুক্তভোগীয়ে ধৰি বান্ধি আৰক্ষীক গতালে ৰূপজ্যোতি বৰাক প্ৰায় 20 লাখ টকা সংগ্ৰহ কৰিছিল ৰূপজ্যোতি বৰা ওৰফে জিন্তিক সহায় কৰিছিল স্বামী প্ৰমোদ ৰায় টকা আত্মসাত কৰা চক্ৰটোত আৰু বহু লোক জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে আমাৰ মানে হিটো আমাৰ লৰা চালি কিতাপা কন্ট্যাক্ট বেসিছত গুটেই মানে 4 লাখ 10,000 20,000 কে টকা লৈছে আমাৰ 5-6 জন নাপা এই ইয়াত ৰেলৱে গুদাম মাল গুদাম শ্ৰমিক সংঘৰ ৰেলৱে ভাৰতীয় ৰেল এৰিয়াৰ লৈ পেলাই কি কৈছে কন্ট্যাক্ট বেসিছত লৈ পেলাই দি আজি দিম কালি দিম এই কত হেৰি কৰিলে থানাত কেছ দিলো থানাত অলৰেডি এজাহাৰ দিয়া আছে থানা পুলিচে আমি গলে নাপাওঁ বুলি কয় তাই গুটে কেজনৰ লৰাৰ নাম একেলগে লোৱা নাই স্টেপ বাই লৈছে তাই অল টোটাল এটা 20 আপ লৈছে পইচা প্ৰত্যেকজনৰ পৰা কাবাৰ পৰা 4 লাখ কাৰণ গুটে কেজন ৰিলেশনৰ লৰা হল ন কাৰণ ইটোৱে সিটো কন্টাক্ট কৰিবলৈ কাবাৰ পৰা 6 লাখ কোনোবা 7 লাখ কোনোবা পৰা 5.5 লাখ ৰেলৱে ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ নামত তাই এই কাৰবাৰটো কৰি আছে আজি বহুত বছৰৰ পৰা 2 মেত এজাহাৰ দিছিলো প্ৰশাসনৰ ফালৰ পৰা আমি বহুতখিনি ভাবিছিলো আশা কৰিছিলো কাৰণ আমি জনসাধাৰণ হয় আমি জনসাধাৰণে আশা কৰিছিলো যে আমি কিবা এটা প্ৰশাসনৰ পৰা পাম কিন্তু সেই বিষয়টো লৈ পেলাই প্ৰশাসনৰ ওচৰলৈ আমি সদায় গৈ আছো আপ ডাউন কৰি আছো এটাই ফালি ৰিজাল্ট পাওঁ যে আমি মানুহ তেওঁলোকক পোৱা নাই এদিন প্ৰমোদ ৰায়ক ফোন কৰিলে বিহাৰলৈ গ'ল এদিন আহিলে যে তাই কবালে গ'ল এদিন আহিলে যে তাই ঘৰত নাই এই বিষয়টো লৈ পেলাই সদায় চৰ্চা হৈ আছে